Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. যদি ফেসবুক আৰু ইনষ্টাগ্ৰামত চাই আছে তো প্লিজ ফলো কৰি দিব। তো ইয়েছ, এখন R3 হয়, Yamaha R3 আৰু বাইকখন ফুল ব্লেকত আছে। ভাল লাগিছে দেখি পেলাই। তো মই নগাঁৱৰ পৰা ব্লগটো কৰি আছো, আছামিজ ব্লগটো নগাঁৱৰ পৰা কৰিলোঁ আৰু কাষত এখন থৈ দিয়া আছে R15। তো দেখাটো পাইছে, মিলাই চাওক অলপ আৰু যেহেতু দুটা চিলিণ্ডাৰৰ বাইক হয় তো দুডাল বেণ্ড পাইপ দেখুৱাই দিছোঁ মই ডাইৰেক্ট ভিডিঅ' কৰি পেলাই। তো এইখন মানে R3খন বহুত ৰিয়েৰ হয়, দেখা পোৱা নাযায়। তো বাইকখন দেখি ভাল লাগিলে ভাবিলোঁ এটা ব্লগ কৰি লওঁ বুলি পেলাই। আৰু ছাইডৰ পৰা চাওক বাইকখন। আগত আছিলে বাইকখন, তো মাজতে ডিছকণ্টিনিউ হৈ গৈছিলে। এতিয়া মানে পুনৰ ৰিলঞ্চ হৈছে যদিও মানে বৰ্তমানলৈকে ইমান এভেইলেবল নহয়। তো এইখন কাষত R15 আৰু এইখন দুইখনেই আছে। তো পিছফালৰ ছেকশ্যনটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মিটাৰ ছেকশ্যনটো আৰু হেণ্ডেল পোষ্টাৰ প্ৰায় R15ৰ সৈতে মানে প্ৰায় ছেম বুলিয়েই ক'ব পাৰি। আৰু বহিলেও মানে ফিলটো R15ৰ নিচিনাই লাগিব। কিন্তু যেতিয়া মানে ৰাইড কৰিলে এটা ডিফাৰেঞ্চ গম পাব। আৰু যিহেতু এখন ইনলাইন 2 চিলিণ্ডাৰ হয় আৰু R15টোতো গম পাই ছিংগল চিলিণ্ডাৰ হয়। তো R3খন ভাল লাগিছে, বিশেষকৈ মানে ক'লা কাৰণে বেছি ভাল লাগিছে। তো আজিৰ ভিডিঅ'টোত এই R3খনে আপোনালোকৰ কাৰণে লৈ আহিলোঁ ভিডিঅ' কৰি মানে। তো আকৌ এদিন লগ পাম নতুন এটা ব্লগৰ সৈতে। টিল দেন বাই বাই, ভিডিঅ'বোৰ চাই থাকিব।